জনপ্ৰিয় অভিনেতা গুঞ্জন ভট্টাৰাজৰ নতুন প্ৰেয়সী কোন আপোনালোকে বাৰু জানেনে? আজি কেইদিনমানৰ আগতে অভিনেতা গুঞ্জন ভট্টাৰাজে কল্পনা কলিতাৰ সৈতে থকা তেওঁৰ 12 বছৰীয়া প্ৰেমৰ সম্পৰ্ক শেষ কৰিছিল। তেওঁলোকৰ অনুৰাগীসকলে তেওঁলোকৰ এই খবৰটি পাই বহুতো দুখ প্ৰকাশ কৰিছিল। খবৰটি মাৰ যোৱাৰ আগতেই গুঞ্জন ভট্টাৰাজে দিলে এটি নতুন খবৰ। অভিনেতাজনে এই অভিনেত্ৰীগৰাকীৰ সৈতে শ্বেয়াৰ কৰিলে কেইখনমান ফটো আৰু তাৰ পাছতেই গোটেই ছ'চিয়েল মিডিয়াতে তোলপাৰ লাগিছে। এতিয়া বহুতেই কৈছে যে বুঢ়া গৰুৱে কোমলীয়া ঘাঁহ খাবলৈ পাইছে, সেয়েহে এনে কাম কৰিব পাৰিছে। আপোনালোকৰো নিশ্চয় জানিবলৈ মন গৈছে এই অভিনেত্ৰীগৰাকীনো কোন? এই অভিনেত্ৰীগৰাকীৰ নাম হৈছে বৈভৱী। 13 নামৰ শ্বৰ্ট ফিল্মখনৰ জৰিয়তে তেওঁ অসমবাসীৰ মন মুহিবলৈ সক্ষম হৈছিল। এনেদৰে বৈভৱীৰ লগত ফটো শ্বেয়াৰ কৰাৰ বাবে তেওঁৰ অনুৰাগীসকলে তেওঁক বেয়া পাইছে। তেওঁলোকে কৈছে যে 12 বছৰীয়া সম্পৰ্ক এটা শেষ কৰি ইমান সোনকালে কেনেকৈ তেওঁ অন্য এটা সম্পৰ্কত আহিব পাৰে। অৱশ্যে তেওঁলোকৰ এই ফটোখন ৰিয়েল লাইফৰ নে ৰিল লাইফৰ সেই বিষয়ে আমি ইতিমধ্যে গম পোৱা নাই।